একশন মুডত মইৰাবাৰীৰ মুছলিম সমাজ। মৰিগাঁও জিলাৰ জমিয়ত উলামাৰ নেতৃত্বত মইৰাবাৰীৰ বিভিন্ন গাঁওসমূহত চলিছে ড্ৰাগছ বিৰোধী অভিযান। মইৰাবাৰীৰ মদিনা মছজিদত জমিয়ত উলামাৰ সিদ্ধান্তত মছজিদসমূহত গঠন কৰি দিয়া কমিটিৰ এদল মুছলিম যুৱকে আজি এজন ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছসহ আটক কৰি গতাই দিয়ে মইৰাবাৰী আৰক্ষীক। যুৱকজনৰ নাম ইনামুল ইছলাম, ঘৰ গুনাইবৰী গাঁৱত। যুৱকজনে মইৰাবাৰী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দিদাৰুল ইছলামৰ পৰা ড্ৰাগছ ক্ৰয় কৰিব আহোঁতে হাতে লোটে কৰায়ত্ব কৰে স্থানীয় যুৱকৰ দলে। বৰ্তমান মইৰাবাৰী আৰক্ষীৰ জিম্মাত আছে ধৃত ইনামুল ইছলাম। তই এই ড্ৰাগছ ক'ৰ পৰা আনিছ? দিদাৰুল ইছলাম কাৰ ল'ৰা? ফজৰ কছাৰ ল'ৰা। কাৰ ল'ৰা? ঘৰ ক'ত? ৰাস্তাত লৈছ? কোনখিনি পৰা লৈছ? ৰাস্তাত কোনখিনি পৰা লৈছ? এই চুলতান কণ্ট্ৰেক্টৰৰ ঘৰৰ সন্মুখৰ পৰা, এই কছাইপট্টিৰ পৰা লৈছ? এই য'ত দিদাৰুলে য'ত কছাই দোকানত কাম কৰে তাৰ পৰা লৈছ? যিটো কছাই দোকানত কাম কৰে তাৰ পৰাই লৈছ? ড্ৰাগছটো ভালদৰে খোলাই দে ধৰ, চিৰাকৈ ধৰ। তই দিদাৰুলৰ পৰা তই ৰেগুলাৰ মাল লওঁ? দিদাৰুলৰ পৰা তই সদায় মাল লওঁ? আগত ক'ৰ পৰা লৈছিলি? এতিয়া মাল তাত পোৱা নাযায়? ইয়াৰ পৰা লৈ লৈছ? যাৰ পৰা লৈছ তাৰ নামটো কি শুদ্ধ কৈ ক? দিদাৰুল। ঘটনাটো আমাৰ অঞ্চলততো বহুত দিনৰ পৰা বিয়পি আছে, হ'লেও আমাৰ যিটো জমিয়ত উলামায়ে হিন্দ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ মইৰাবাৰী আঞ্চলিকত মানে মিটিং কৰি পেলাই এটা সিদ্ধান্ত লৈছিলে যে গোটেই অঞ্চলত যিটো বস্তু ড্ৰাগছ বিয়পি গৈছে সেইটো খাওঁতা আৰু বেচোঁতা সেইটো নিবাৰণৰ কাৰণে প্ৰত্যেক মছজিদে সিহঁতে মিটিং কৰি কমিটি গঠন কৰি দিছে। আৰু সিহঁতে আমাক এটা কথাই কৈছে যে বেচোঁতাই হওক বা ড্ৰাগছ আসক্ত বা যিবিলাক মানুহে ড্ৰাগছ লয় সিহঁতক কৰায়ত্ব কৰি যাতে আইন আমি হাতত নলওঁ, আইনক গতাই দিবলৈ। তো আমি কেইবাদিন ধৰি আমি চেষ্টা চলাই আছোঁ। আগৰ পৰা যথেষ্ট কমিছে, কিন্তু আজি আমি হাতে লোটে ধৰিব পাৰিছোঁ এটা ল'ৰাক ড্ৰাগছৰ সৈতে। আৰু সি য'ৰ পৰা কিনি আনিছে সি স্বীকাৰ কৰিছে। যিজনৰ পৰা কিনি আনিছে সি আগৰ পৰা ড্ৰাগছ নিজেও লয় আৰু বিক্ৰীও কৰে, ডিলাৰ হয়। তাৰ নাম হৈছে দিদাৰুল ইছলাম। এই ড্ৰাগছ যিটো ল'ৰাৰ হাতত ধৰা পৰিছে সেই ল'ৰাই স্বীকাৰোক্তি কৰিছে যে দিদাৰুল ইছলামৰ পৰা আনিছে। মইৰাবাৰী যিটো আপোনাৰ এই কছাইপট্টি য'ত মানে তিনিআলি এটা আছে তাৰ পৰা সি কিনি আনিছে। আপোনাৰ তাতে ওচৰতে ধৰক আছে ধানমহলৰ ওচৰত, সমবায় সমিতিৰ যিটো গোডাউন আছে তাৰ সন্মুখৰ পৰা। তো এতিয়া ৰাইজৰ সঁহাৰি পাই আছোঁ আৰু আমি চেষ্টা চলি আছোঁ। আমাৰ যিমান ভলণ্টিয়াৰ আছে চব ভলণ্টিয়াৰ কণ্টিনিউ 24 আৱাৰ্ছ ডিউটি কৰি থাকে। আৰু আমাৰ ভয়ত বহুতে পলাই আছে আৰু বহুতকেইটাক আমি ধৰি নি কোৱাৰেণ্টাইনত দিছোঁ। যিকেইটা খোৱা মানুহ ঘৰত থাকিলে মানে মাৰ দৰ কৰে, মাক বাপেকক কোবাব যায়, সেইকেইটাক আমি কোৱাৰেণ্টাইনত দিছোঁ। আৰু বাকী যিকেইটা মানে ডিলাৰ হয় বিক্ৰী কৰোঁতা এতিয়ালৈকে আমি ধৰিব পৰা নাই, কিন্তু বুজাই আছোঁ, হাতে ভৰি ধৰি আছোঁ। যদি মানি যায় ভাল কথা, নামানিলে আইনে সহায় ল'ব, আইনে বিচাৰ কৰিব। প্ৰশাসনক কিবা অনুৰোধ জনাব? প্ৰশাসনকতো আমি কাটৰ অনুৰোধ জনাই আছোঁ যে আমাক হেল্প কৰক, আমাক অলপ ছাপোৰ্ট কৰক। আমি আমাৰ যিমান লেবাৰ যায় আমি নিস্বাৰ্থত কাম কৰিম, যিমান আমাৰ পাৰিশ্ৰমিক লাগে আমি দিম। আমাক মানে প্ৰশাসনৰ তৰফৰ পৰা আমাক ছাপোৰ্ট লাগে। আৰু প্ৰশাসনে যদি আমাক ছাপোৰ্ট দিয়ে নিশ্চয় আমি এই কামত আমি উত্তীৰ্ণ হ'ব পাৰিম।